মানে ধুনীয়া হৈছে আৰু কৰিছে আৰু ইমান দাদাহঁতে ভাল লাগিছে। নাগিনীজুৰি এইটো কি বুলি কয়, তিনিআলি ন? এইডোখৰতে নগাপাত যোৱাসকলে ৰ'ব। মাছ মাংসৰ দোকান আছে, লগতে মাছ মাংসৰ দোকান আছে। মাছ মাংস আপোনালোকে লগতে পাব। আবেলি 4 বজাৰ পৰা খোলো, এইটো তাৰপিছত আহিলেই হ'ল আৰু প্ৰত্যেক দিনাই খোলা থাকে, বন্ধ হোৱা নাথাকে ন? হয়, সঁচাকৈ তেখেতে কয় যে প্ৰত্যেক দিনাই খোলা থাকে, আপোনালোকে আহিব। আৰু এই আমাৰ যি নমস্কাৰ, বৰ্তমান মই আছোঁ হাজৰিকা। তাত লেখা আছে হাজৰিকা ফ্ৰী লাল চাহ, বেনাৰ ধুনীয়াকৈ লেখা আছে হাজৰিকা ফ্ৰী লাল চাহ। মানে ইয়াত পকৰি, ঘুগুনি, আপোনাৰ পুৰি, ৰুটি আদি পোৱা যায়। মানে ইয়াত যদি আপুনি পকৰি খায়, পুৰি খায় বা কিবা বিভিন্ন ধৰণৰ ইয়াত এই দোকানখনত যদি কিবা খায়, আপুনি হাজৰিকা দোকানত মানে ফ্ৰী লাল চাহ আপুনি একাপ উপহাৰ হিচাপে পাব। আৰু আপোনালোকে সকলোৱে আহিব এই হাজৰিকা ফ্ৰী লাল চাহ খাবলৈ আহিব আৰু চাবলৈ আহিব হাজৰিকা ফ্ৰী লাল চাহ। কিমান সুন্দৰকৈ লিখিছে যে হাজৰিকা ফ্ৰী লাল চাহ। আৰু ক'ত আছে, ক'ত এখন দোকানখন আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে ভিডিঅ'টো চাই থাকিলে সম্পূৰ্ণ গম পাব। বৰ্তমান আহি মই আমাৰ দৌকাই হোটেল মানে ধাবা পালোহি। যিহেতু আমাৰ দৌকাই মানে আমিহে দৌকাই বুলি কওঁ, তেখেতৰ নাম প্ৰশান্ত হাজৰিকা। যিহেতু ইয়াত আপোনালোকে গম পায় যে প্ৰশান্ত হাজৰিকাই এখন মানে পকৰি, ঘুগুনি তেখেতে মানে পাৰ্ট টাইম চলাই আছে। দৌকাই কেনেকুৱা খবৰ খাতি? একদম ভাল ভাল। লগত কাষত নবৌ আছে দেই, আছে নবৌ আছে। দুই একেলগে কাম কাজত ব্যস্ত হৈ আছে। এই বড়োকাই মানে ৰাইজৰ সহায় কেনেকুৱা পাইছে? ৰাইজৰ সহায় এইবিলাক দেখিছে নহয়, এইবিলাক দেখুৱাই দিওঁ। দেখুৱাইছোঁ আগতে সেইফালে গোটেই মানুহ আছে। ধৰক আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে এইটো? প্ৰায় এমাহ 1.5 মাহ হৈছে। হৈছে ন? যিহেতু আপোনাৰ এই দোকানখন কি পায় ইয়াত আপোনাৰ? এইফালে পায় জাল চানা, আলু চপ, পকৰি, ঘুগুনি, ৰুটি, পুৰি, মানে এনেকৈ কিবা কিবি আৰু। ৰাইজৰ সহায় কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি যথেষ্ট ধুনীয়া। আপোনালোকো আহিব খাবলৈ। আমাৰ ইয়াত মানে লগতে আছে এইখন হাজৰিকা ফ্ৰী লাল চাহ পকৰি দোকান। গতিকে মোৰ ইয়াত লাল চাহটো ফ্ৰী হয়। গতিকে আপোনালোকো আহিব, একাপ ফ্ৰী লাল চাহ খাই যাব কেনেকুৱা। এতিয়া সোৱাদ লৈ চাব। এইফালে চাওক, এইফালে পকৰি বনি আছে, জানাই খাব ন। এইফালে গৰম তেলত পকৰি মানে সিজি আছে। এইফালে বেড চপ, এইফালে আমাৰ তেওঁলোকে ঘুগুনি পকৰি সোৱাদ লৈ আছে। এইফালে আমাৰ জাল চনা, কেঁচা চনা নিবৰ কাৰণে এইফালে আমাৰ কাষ্টমাৰ এইফালে লাইন লাগি আছে। এইফালে আমাৰ দৌকাই ইতিমধ্যে বনাই আছে। এয়া আমাৰ গ্ৰাহকে ঘুগুনি পকৰি সোৱাদ লৈ আছে। যিহেতু দোকানীয়ে যিকোনো বস্তু ভাল বুলি কয়, গ্ৰাহকে কি বুলি ক'ব, ভাল হৈছে নে বেয়া হৈছে? ভালে হৈছে। আপুনি ক'ৰ পৰা আহিছে? আমি তিতাবৰ। চব তিতাবৰ পৰা তেওঁলোকে আহি ইয়াত মানে ঘুগুনি পকৰি সোৱাদ লৈছে। কিন্তু মানে যিজনে মানে দোকানী, তেখেতলোকেতো ইতিমধ্যে ভাল হয় বুলি কয়। তথাপিতো মই গ্ৰাহকৰ মানে ফিডবেক এটা লৈছোঁ। যিহেতু গ্ৰাহকে যিহেতু ফিডবেকটো ভাল বুলি কৈছে, নিশ্চয় ভালেই সঁচাকৈ। আৰু আমিও নিজে খাইছোঁ, নিজে খোৱাৰ পাছত আমিও সঁচাকৈ ভাল পাইছোঁ। পকৰিটো মানে খোলাখুলি ক'বলৈ গ'লে তেওঁলোকে পকৰিটো বৰ ধুনীয়া বনাইছে আৰু আলু চপ ধুনীয়া বনাইছে, কেঁচা চনাও ধুনীয়া বনাইছে। মানে ঘুগুনি বাদ কৰি সকলোৱে তেওঁলোকে একদম ধুনীয়া বনাইছে। যিহেতু আপোনালোকে আহিব, আপোনালোকেও ঘুগুনি পকৰি সোৱাদ ল'ব। যিহেতু আমি দৌকাই আজি পকৰি দোকানত আছোঁহি। হয়, দৌকাই জেগাডোখৰ কৈ দিব, আপুনি সময়টো কৈ দিব, কিমান টাইমলৈ গ'লে আৰু জেগাডোখৰ কথা কৈ দিব। আবেলি 4 বজাৰ পৰা খোলো। এইডোখৰ হ'ল বৰফুলাৰ নগাপাত নাগিনীজুৰি তিনিআলি বুলি কয়। গতিকে আমি এইখিনিতে দোকানখন খুলি এনেকৈ আছোঁ আৰু মানুহৰ যথেষ্ট সহায় পাইছোঁ। যথেষ্ট মানুহ বহি আছে। আপোনাৰ কিবা যোগাযোগ নম্বৰ আছে ধৰক, আপোনাক কিবা ফোন কৰিব পৰা ব্যৱস্থা আছে নে? ফোন কৰিব পৰা ব্যৱস্থা আছে, হ'লেও যেনিবা নাগিনীজুৰি তিনিআলিলৈ 4 বজাৰ পিছত আহিলেই হ'ল আৰু প্ৰত্যেক দিনাই খোলা থাকে, বন্ধ হোৱা নাথাকে ন? হয়, সঁচাকৈ তেখেতে কয় যে প্ৰত্যেক দিনাই খোলা থাকে, আপোনালোকে আহিব। আৰু এই আমাৰ যি নাগিনীজুৰি তিনিআলি যি মানে আমি মৰমতে তেওঁক দৌকাই মাতো, তেওঁৰ নামটো প্ৰশান্ত হাজৰিকা। তেখেতৰ এইখন দোকান খুলিছে আৰু লগত নবৌ থাকে। আৰু কাষতে আমাৰ এইফালে এজনে মাছ মাংসৰ দোকান আছে। এইফালে লগতে মাছ মাংসৰ দোকান আছে, মাছ মাংস আপোনালোকে লগতে পাব। এইফালে মাছ মাংস আৰু এইফালে হৈছে আপোনালোকে ঘুগুনি পকৰি দোকান। এইফালে বনি আছে বন্ধুসকল। সকলোৱে আহিব, সকলোৱে মৰম চেনেহ মানে দিব বুলি আশীৰ্বাদ কৰোঁ। আপোনালোকে এয়া চব আমাৰ বিশেষকৈ গাঁৱৰ মানুহে, অসমীয়া মানুহে কাৰ্য কৰিছে। অসমীয়া মানুহে কাৰ্য কৰাৰ কাৰণে আপোনালোকে সকলো আহিব। আহি পেলাই আপোনালোকে সকলো মৰম চেনেহ আপোনালোকে সকলোৱে পকৰি সোৱাদ ল'ব। আৰু গ্ৰাহকে মানে পকৰি ঘুগুনি জুঠি সোৱাদ লৈ আছে। এই কেনেকুৱা পাইছে খাই? বঢ়িয়া, একদম ভাল, পুৰা পকৰি মচমচীয়া। এবাৰ জুতি লৈছিলে নিজে গম পাব কেনেকুৱা খাব। নাই, মই খাইছোঁ। ক'ৰ পৰা আহিছে আপুনি? ঘৰ যোৰহাটত।
কিন্তু মানে গম পালোঁ এতিয়া এইফালে ঘৰলৈ যাওঁতে পকৰি দোকানখন আছে খাবলৈ আহিলেও সঁচাকৈ ভাল লাগিছে। হয় ধন্যবাদ। যিহেতু মানে তেওঁলোকে দোকানীয়ে ক'বই ভাল বুলি কাষ্টমাৰ ফিডবেক লোৱাতহে মেইন বস্তু। একদম মানে ধুনীয়া হৈছে আৰু ৰাইজক কি বুলি ক'ব আপুনি? ৰাইজক মানে আহিব আপোনালোকে এই এনেকৈ কৰিছে আৰু ইমান দাদাহঁতে ভাল লাগিছে। নাগিনীজুৰি এইটো কি বুলি কয় তিনিআলি ন? এইডোখৰতে নগাপাত যোৱাসকলে ৰ'ব, নগাপাতৰ পৰা আকৌ বৰহোলা যোৱাবিলাকে ৰ'ব, খাই খুবেই ভাল পাব। তাৰমানে এই বাকী য'তে বনাই থকাতকৈ এনেকৈ মানে আমাৰ যিবিলাক গাঁৱৰ মানুহে বনোৱা ভাল লাগে এইবিলাক বস্তুবিলাক খাই ন, তেওঁলোকে কৰিছে ভাল লাগিছে। আৰু বিশেষকৈ ভাল লাগিছে এই ভাইটিজনেও যে মাছ মাংসৰ দোকানখন খুলিছে যে তেওঁকো মানে ভাল লাগিছে, কৰ্ম কৰি খোৱাৰ কাৰণে ভাল লাগিছে। ডাঙৰ সৰু কোনো কথা নাই কামে কৰ্মৰ ধৰ্ম নাজানো দোকানে ভাল লাগিছে খুবেই। আৰু সঁচাকৈ কৈছোঁ বোলে পকৰি বেলেগতো খাইছোঁ কিন্তু এইটো পকৰি সঁচাকৈ ভাল লাগিছে। সঁচাকৈ ময়ো খাইছোঁ, গ্ৰাহকৰ ফিডবেক লৈছোঁ। আপোনালোকে সঁচাকৈ আহিব আমাৰ হাজৰিকীয়া মানে চাহ আহিলে আপোনালোকে ধৰক আমি মৰমতে দৰকাৰ বুলি মাতোঁ। এজন নাম হৈছে প্ৰশান্ত হাজৰিকা আৰু তেখেতে যিবিলাক বস্তু বনায় সেইবিলাকত মছলা মানে কোনো মানে তেওঁলোকে ব্যৱহাৰ নকৰে। যিহেতু বেলেগে মছলা ব্যৱহাৰ তেওঁ মছলা ব্যৱহাৰ নকৰা বস্তু, সেইকাৰণে আপোনালোকে খাবলৈ আহিব। আপোনালোকৰ কেতিয়াও অসুবিধা নাপায়, আপুনি খাই মজা পাব। আৰু আপোনালোকে আহিব, আপোনালোকে এই পকৰি ঘুগুনি আলু চপ পিঁয়াজি আৰু ব্ৰেড চপৰ সোৱাদ ল'বহি।